মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি যিটো কথা আলোচনা কৰিবলৈ ওলাইছোঁ সেই বিষয়ে তোমালোকে স্কুলত কিছু কথা পাই আহিছা। তোমালোকে আবদ্ধ বিধি, ক্ৰম বিনিময় বিধি, সহচাৰ্য বিধি, বিতৰণ বিধি, যোগাত্মক একক মৌল, গুণাত্মক একক মৌল, যোগাত্মক বিপৰীত সংখ্যা, গুণাত্মক বিপৰীত সংখ্যা এইবিলাকৰ বিষয়ে পঢ়ি আহিছা। আজি আমি এই পাঠত এইবিলাকৰ বিষয়ে কিছু আৰু আলোচনা কৰিম। ইয়াত আমি ফলনৰ সহায়ত এই কথাবিলাক ব্যাখ্যা কৰিবলৈ যত্ন কৰিম। মূল পাঠলৈ যোৱাৰ আগত আমি কেইটামান অতি গুৰুত্বপূৰ্ণ ৰিজাল্ট চাওঁ আহা। 1 নম্বৰ ৰিজাল্ট, let A be a finite set if f is a function from A to A is a 1-1 function, then f is onto also. ধৰা হ'ল A এটা সখী সংগতি, f এৰ পৰা লৈ এটা একৈকী ফলন, তেন্তে f আচ্ছাদকো হ'ব। Number 2, let A be a finite set if f is a function from A to A is an onto function, then f is 1-1 also. ধৰা হ'ল A এটা সখী সংগতি, f এৰ পৰা লৈ এটা আচ্ছাদক ফলন হ'লে f একৈকীও হ'ব। Number 3, let A be a finite set having n elements, total number of onto as well as 1-1 functions from A to itself is same as the number of bijective functions from A to itself, which is equal to factorial n. ধৰা হ'ল এটা সখী সংগতি যাৰ মৌলৰ সংখ্যা n। এৰ পৰা এলৈ মুঠ আচ্ছাদক ফলনৰ সংখ্যা, আচ্ছাদক নকৈ একৈকী ফলনৰ সংখ্যা বুলি ক'লেও একে। এৰ পৰা এলৈ একৈকী আচ্ছাদক ফলনৰ সংখ্যাৰ সমান আৰু ই ফেক্টৰিয়েল এনৰ সমান। Number 4, total number of functions from a finite set A to a finite set B is number of element in B to the power number of element in A. A আৰু B দুটা যদি সখী সংগতি হয়, এৰ পৰা বিলৈ ফলনৰ সংখ্যা হ'ব number of element in B to the power number of element in A. আমি মূল পাঠলৈ আহোঁ। বাইনাৰী অপাৰেশ্যনছ, অসমীয়াত আমি দ্বৈত প্ৰক্ৰিয়া বুলি কওঁ। A binary operation star on a non-empty set A is a function from across A to A such that star ordered pair AB equal to A star B for all ordered pair AB belongs to across A. গতিকে আমি কি ক'ব পাৰোঁ, এটা সংহতি এত দ্বৈত প্ৰক্ৰিয়া ষ্টাৰ হ'ল এটা ফলন ক'ৰ পৰা ক'লৈ, A ক্ৰছ এৰ পৰা E লৈ, যাতে ষ্টাৰ অৰ্ডাৰ পেয়াৰ AB ইকুৱেল টু A ষ্টাৰ B। আমি ইয়াৰ আগত ফলনৰ ক্ষেত্ৰত F কৈছিলোঁ, ইয়াতে আমি ষ্টাৰ কৈছোঁ। বেলেগ কিবা চিম্বলো লিখিব পাৰোঁ, তাক লৈ কোনো কথা নাই। ইয়াতে কিতাপ লৈ বেলেগ বেলেগ চিম্বল ব্যৱহাৰ কৰা যায় ফাংচনটোৰ কাৰণে, সেইটো আমাৰ কোনো কনফিউজৰ বিষয় নহয়। In other words, if A star B belongs to A for all A, B belongs to A, then star is called a
বাইনারি অপারেশন অন এ। যদি আমি কি পাওঁ যে এ ষ্টাৰ বিৰ যিটো ৰিজাল্ট এ ষ্টাৰ বিৰ যিটো ৰিজাল্ট সেইটো যদি এত থাকে according to the definition of function তেতিয়াহ'লে আমি কি ক'ম যে ষ্টাৰটোক ক'ম বাইনাৰী অপাৰেশ্যন অন এ and the set A is said to be closed under the operation star আৰু এই সেটটোক ষ্টাৰ অপাৰেশ্যন সাপেক্ষে আবদ্ধ বুলি ক'ম। The algebraic operations addition and multiplication are binary operation on n স্বাভাৱিক সংখ্যাৰ সংহতিত যোগ আৰু পূৰণ প্ৰক্ৰিয়াটো দ্বৈত প্ৰক্ৰিয়া হ'ব কিন্তু subtraction and division are not binary operation on n subtraction এতিয়া আমি ইয়াক এনেকৈ যদি লিখোঁ প্লাছ n ক্ৰছ nৰ পৰা nলৈকে এটা ফলন such that plus ordered pair AB equal to A plus B A comma B belongs to n গতিকে আমি কি পাওঁ যে ordered pair AB belongs to n cross n A plus B টো ক'ত থাকিব n ত থাকিব গতিকে আমি কি পালোঁ প্লাছ মানে এডিশ্যন is a binary operation on n এটা পৰীক্ষাৰ লগত জড়িত কথা এটা আলোচনা কৰোঁ দ্বৈত প্ৰক্ৰিয়াৰ সংখ্যা এটা সংগতিত কিমানটা দ্বৈত প্ৰক্ৰিয়া পাব পাৰোঁ আমি চাওঁ If A is a finite set consisting of n elements, then A cross A has n square elements. Since binary operation is a function from A cross A to A, and we know that the total number of functions from a finite set A to a finite set B is number of elements in B to the power number of elements in A. So that the total number of binary operations on A having n elements is n to the power n square. কি কাৰণে n to the power n square হ'ল number of element in A to the power number of element in A cross A কাৰণ বাইনাৰী অপাৰেশ্যনটো A cross A ৰ পৰা A লৈকে এটা ফলন গতিকে কোডমেইনটো হ'ল আমাৰ A আৰু ডমেইনটো হৈছে A cross A এতিয়া আমি প্ৰপাৰ্টি কিছু আলোচনা কৰিম তোমালোকে এইবিলাক কিতাপত বহু ভাল ধৰণে পাবা আৰু তাৰ পৰা উদাহৰণবোৰ চাই ল'বা A binary operation star from A cross A to A is said to be commutative ক্ৰম বিনিময় if A star B equal to B star A for all A comma B belongs to A. A binary operation star A cross A to A is said to be associative সহচাৰ্য if A star B star C equal to A star B star C for all A comma B comma C belongs to A. A binary operation star from A cross A to A is said to admit an identity element
আইডেন্টিটি এলিমেন্ট মানে একক মৌল E belongs to A if A star E equal to A equal to E star A for all A belongs to A. A binary operation star A cross A to A is said to admit inverse মানে প্রতিলোম element B belongs to A for A belongs to A if A star B equal to E equal to B star A. Where E is the identity element in A, here B is denoted by A inverse, so that A star A inverse equal to E equal to A inverse star A. গতিকে এই প্ৰপাৰ্টিবিলাক অতি ভাল ধৰণে কিতাপখনত ব্যাখ্যা কৰা হৈছে। তোমালোকে তাত চাই ল'লেই হ'ল। মই ইয়াত চামাৰি হিচাপে কৈ দিছোঁ। এতিয়া আমি কেইটামান কথা চাওঁ। এডিশ্যন ইজ এ বাইনাৰী অপাৰেশ্যন অন জেড, জেড মানে অখণ্ড সংখ্যাৰ সংহতি, হুইচ ইজ কমিউটেটিভ এণ্ড এছ'চিয়েটিভ, ক্ৰম বিনিময় আৰু সহচাৰ্য। দি আইডেণ্টিটি এলিমেণ্ট ইজ 0 and each A belongs to Z possesses inverse element minus A belongs to Z, যেটো কথা আমি আগতেও পাই আছোঁ। In particular 0 is inverse of itself, 0 to 0 ৰে inverse, অৰ্থাৎ 0 নিজে নিজৰ inverse. Multiplication is a binary operation on n set of natural number which is commutative and associative. The identity element is 1 and except 1 no other element possesses inverse element. The inverse of 1 is 1 itself. একৰ ইনভাৰ্স 1। এতিয়া আমি 1.4ৰ 1 নম্বৰৰ কেইটামান অংক লৈছোঁ। ইয়াত আমি ষ্টাৰ দ্বৈত প্ৰক্ৰিয়া হয়নে নহয় চাম। এতিয়া 1 নম্বৰ প্ৰশ্নটোত জেড প্লাছত ষ্টাৰৰ সংজ্ঞা এ ষ্টাৰ বি ইকুৱেল টু এ মাইনাছ বি। অতি সাৱধান হোৱা দৰকাৰ এই ক্ষেত্ৰত যে কিছুমান কিতাপে জেড প্লাছ বুলি কওঁতে সেট অফ পজিটিভ ইণ্টিজাৰ্ছ বুলি ক'ব পাৰে, যে ধনাত্মক অখণ্ড সংখ্যা, কিন্তু কিছুমান কিতাপে কি লিখে যে অঋণাত্মক অখণ্ড সংখ্যাৰ সংহতিটোক জেড প্লাছত দ্বাৰা লিখে। এই কিতাপখনত জেড প্লাছ সেট অফ অল নন নেগেটিভ ইণ্টিজাৰ্ছ বুজাই আছে। সকলো এ বি বিলংছ টু জেড প্লাছৰ বাবে এ মাইনাছ বি নট বিলংছ টু জেড প্লাছ। আমি উদাহৰণ হিচাপে চাব পাৰোঁ যে 2 3টো ক'ত আছে, জেড প্লাছত আছে, কিন্তু 2 - 3 ইকুৱেল টু -1টো ক'ত নাই, জেড প্লাছত নাই। সেয়েহে জেড প্লাছত ষ্টাৰ দ্বৈত প্ৰক্ৰিয়া নহয়। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। জেড প্লাছত ষ্টাৰৰ সংখ্যা কি দিয়া আছে, এ ষ্টাৰ বি ইকুৱেল টু এ বি। ফৰ অল এ কমা বি বিলংছ টু জেড প্লাছৰ বাবে এ বি অলৱেজ বিলংছ টু জেড প্লাছ, কাৰণ দুটা অঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল অঋণাত্মক অখণ্ড সংখ্যাই হ'ব। গতিকে আমি কি ক'ব পাৰোঁ যে জেড প্লাছত ষ্টাৰ এটা দ্বৈত প্ৰক্ৰিয়া। আৰু এটা লৈছোঁ 5 নম্বৰটো। জেড প্লাছত ষ্টাৰৰ সংজ্ঞা এবাৰ কেনেকৈ দিয়া আছে, এ ষ্টাৰ বি ইকুৱেল টু এ। ফৰ অল এ কমা বি বিলংছ টু জেড প্লাছৰ বাবে এ ষ্টাৰ বি ইকুৱেল টু এ, এটো অলৱেজ বিলংছ টু জেড
প্লাছ। গতিকে আমি কি ক'ব পাৰোঁ যে জেড প্লাছত ষ্টাৰ এটা দ্বৈত প্ৰক্ৰিয়া। ইয়াৰ পিছত আমি পৰ্যায়ক্ৰমে 1.4ৰ কিছু অংক আলোচনা কৰিম।